আহিছে নিৰ্বাচন সাজু হৈছে হাগ্ৰামা জানুৱাৰীৰ পৰা ফিল্ডত নামিব হাগ্ৰামা মহিলাৰী নাই নিৰ্বাচন আমাৰ ৰেডি জানুৱাৰীৰ পৰা আমি ওলাম কেইটা সিট নহয় এনডিএ হিচাপে খেলিব দেই এনডিএৰ লগতে থাকিব বিপিএফ কিন্তু তাতো থাকিব অংক এই কথা জনালে ৰিহন দৈমাৰীয়ে কথা নহয় আমি এলায়েন্স আমি নকৰিম ট্ৰিপল এলায়েন্স আমাৰ নহব হয়তো পোষ্টপল হোৱাৰ এটা সম্ভাৱনাটো আছে যেহেতু আমি বিপিএফ দল হিচাপে সকলে চৰকাৰ কৰিব আমি নোৱাৰিম গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব আমাৰ উদ্দেশ্যটো হৈছে আমি বিটিচি উন্নতি কৰিব লাগে বিটিচি সুবিধাটো আনিব লাগে গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ এমএলএ আনিব তেওঁলোকৰ লগত আমি থাকিম এলায়েন্স বুলি নকওঁ নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল বহি থকা নাই বিপিএফ বিটিচিৰ নিৰ্বাচনত ধুমুহাৰ সৃষ্টি কৰি জয়ী হোৱা হাগ্ৰামা মহিলাৰীয়ে টঙালি বান্ধিছে দিছপুৰত এতিয়া বিপিএফৰ কেৱল 3জন বিধায়ক এই সংখ্যা বঢ়াব বিচাৰে হাগ্ৰামাই গতিকে জানুৱাৰীৰ পৰা পূৰ্ণ গতিত নামিব ৰাজনৈতিক প্ৰচাৰত হাগ্ৰামাই এনডিএৰ লগত থাকিব বুলি কোৱাৰ বিপৰীতে হাগ্ৰামাৰ প্ৰধান সেনাপতি ৰিহন দৈমাৰীয়ে ক'লে এনডিএৰ লগত থাকিলেও নিৰ্বাচনৰ আগত নে পাছত থাকিব সেয়া সময়ত দলে সিদ্ধান্ত ল'ব ইফালে ইউপিপিএলে বিটিচিৰ বাহিৰতো নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে বিপিএফৰ আছে নেকি এনে পৰিকল্পনা বিপিএলৰ কথা এইটো আমি বিপিএফ দল হিচাপে এতিয়ালৈকে আমি একো ঘোষণা কৰা নাই আমাৰ বিপিএফ দল বৰ্তমানলৈকে আমি বিটিচিৰ ভিতৰতে আমি কনফাইন হৈ আছো সময় আহিলে আমি চাম আমাৰ দলৰ তেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী কৰিব পৰা কিবা আছে সেইবিলাক আমি সকলোখিনি চোৱাৰ পিছতে আমি ক'ব পাৰিম গহপুৰৰ পৰা সমীৰণ বৰা আৰু ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24 আহিছে নিৰ্বাচন সাজু হৈছে হাগ্ৰামা জানুৱাৰীৰ পৰা ফিল্ডত নামিব হাগ্ৰামা মহিলাৰী নাই নিৰ্বাচন আমাৰ ৰেডি জানুৱাৰীৰ পৰা আমি ওলাম কেইটা সিট নহয় এনডিএ হিচাপে খেলিব দেই এনডিএৰ লগতে থাকিব বিপিএফ কিন্তু তাতো থাকিব অংক এই কথা জনালে ৰিহন দৈমাৰীয়ে কথা নহয় আমি এলায়েন্স আমি নকৰিম ট্ৰিপল এলায়েন্স আমাৰ নহব হয়তো পোষ্টপল হোৱাৰ এটা সম্ভাৱনাটো আছে যেহেতু আমি বিপিএফ দল হিচাপে সকলে চৰকাৰ কৰিব আমি নোৱাৰিম গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব আমাৰ উদ্দেশ্যটো হৈছে আমি বিটিচি উন্নতি কৰিব লাগে বিটিচি সুবিধাটো আনিব লাগে গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ এমএলএ আনিব তেওঁলোকৰ লগত আমি থাকিম এলায়েন্স বুলি নকওঁ নিৰ্বাচনলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল বহি থকা নাই বিপিএফ বিটিচিৰ নিৰ্বাচনত ধুমুহাৰ সৃষ্টি কৰি জয়ী হোৱা হাগ্ৰামা মহিলাৰীয়ে টঙালি বান্ধিছে দিছপুৰত এতিয়া বিপিএফৰ কেৱল 3জন বিধায়ক এই সংখ্যা বঢ়াব বিচাৰে হাগ্ৰামাই গতিকে জানুৱাৰীৰ পৰা পূৰ্ণ গতিত নামিব ৰাজনৈতিক প্ৰচাৰত হাগ্ৰামাই এনডিএৰ লগত থাকিব বুলি কোৱাৰ বিপৰীতে হাগ্ৰামাৰ প্ৰধান সেনাপতি ৰিহন দৈমাৰীয়ে ক'লে এনডিএৰ লগত থাকিলেও নিৰ্বাচনৰ আগত নে পাছত থাকিব সেয়া সময়ত দলে সিদ্ধান্ত ল'ব ইফালে ইউপিপিএলে বিটিচিৰ বাহিৰতো নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছে বিপিএফৰ আছে নেকি এনে পৰিকল্পনা বিপিএলৰ কথা এইটো আমি বিপিএফ দল হিচাপে এতিয়ালৈকে আমি একো ঘোষণা কৰা নাই আমাৰ বিপিএফ দল বৰ্তমানলৈকে আমি বিটিচিৰ ভিতৰতে আমি কনফাইন হৈ আছো সময় আহিলে আমি চাম আমাৰ দলৰ তেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী কৰিব পৰা কিবা আছে সেইবিলাক আমি সকলোখিনি চোৱাৰ পিছতে আমি ক'ব পাৰিম গহপুৰৰ পৰা সমীৰণ বৰা আৰু ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24